no oil, no ginger, no garlic, no onion. कितना कितने का है हाँ? एक Sunday special mushroom thali. ইয়াত নহৰু পিঁয়াজ তেল একোৱেই দিয়া নাই। গোমধানৰ চুলিখিনি সিজাই আছোঁ। এই কাপটোত আধা কাপ পানী দুবাৰ দিছোঁ, মানে 2 কাপ চাহৰ জোখাই মই পানী দিছোঁ। পানী দি পেলাই এইখিনি ধুনীয়াকৈ উতলাই লৈছোঁ। এইখিনি ধুনীয়াকৈ চেকি লৈ এই নেমু চকল মই এতিয়া ইয়াতে চেপি দিম। ধুনীয়াকৈ স্কুইজ কৰি গোটেই ৰসখিনি ইয়াতে দি দিম। ইয়াতে এনেকৈ 2 চামুচ পানী মিলাই দিম। গুড মৰ্নিং। আজি আমাৰ ব্ৰেকফাষ্ট ব্ৰেড এণ্ড বাটাৰ, মষ্ট পপুলাৰ এণ্ড মষ্ট ডেলিচিয়াছ। আজি ছানডে তো ব্ৰেকফাষ্টটো হাজবেণ্ডে ৰেডি কৰিছে। মই গা ধুব যাওঁতে তেখেতে ব্ৰেড এটা কিনি আনি ইয়াত ধুনীয়াকৈ সেকি পেলাই পূৰা একদম ডাইনিঙত ৰেডি কৰি থৈছে আৰু মোক খাব দিছে। এতিয়া এনেকৈও কেতিয়াবা আনে বনাই দিয়া খাবলৈ মন যায়, নহয়নে বাৰু? মোৰতো বহুত ভাল লাগে কোনোবাই যদি এনেকৈ ধুনীয়াকৈ মুখৰ আগত খাব দিয়ে। ব্ৰেকফাষ্ট কৰি পেলাই দুইটা আহিছোঁ ছানডে মাৰ্কেটত বজাৰ কৰিব। ছানডে মাৰ্কেটৰ এই ৰোডটো বনাই আছে, সেইকাৰণে ক্ল'জ হৈ আছে। गन्ना केनेके? कितने का है हाँ? एक এই বজাৰ কৰি ঘূৰি আছোঁ আমি ছানডে। আহি পালোঁ, দেখিছেনে হাজবেণ্ডে এয়া এসোপামান গোমধান লৈ আহিছে। গোমধান আনিলোঁ, এয়া মটৰ, এয়া নেমুটো মোক লাগি, আলু, ফুলকবি বেয়া হৈ যায় যে সেইকাৰণে এটাই আনিছোঁ, কাৰণ আমি আকৌ দালিত বইল কৰিহে খাব লাগিব। সেই আদা, চালাডৰ কাৰণে গাজৰ, সেই জলকীয়া, কেপচিকাম, ধনিয়া, এয়া মাছৰুম, এয়া ব্ৰকলি, এয়া কমলা, এয়া আনিলোঁ। আৰু হাজবেণ্ডৰ বোলে আনাৰস খাবলৈ মন গৈছে, তাত দেখি আহিছিলে, সেইকাৰণে আনাৰস আনিবলৈ কৈছে। মই এয়া চিজিল কৰি আছোঁ। হাজবেণ্ডে মোক ৰুমত থৈ গৈ আকৌ মিঠা আলু আৰু লোকেল মাছৰুমটো পাই আকৌ লৈ আহিলে। আনাৰস আনিলে, বটম মাছৰুম আনিছোঁ এইটো পেকেট, আকৌ এয়া লৈ আহিছে। ইয়াত মানে কি ক'ম আৰু, মাছৰুমৰ বহুত সোমাই গ'ল। ৰাতিপুৱা ব্ৰেড খালোঁ আৰু এতিয়া আহিছোঁ গোমধান কৰিছোঁ, গোমধানকে খাম। বইল কৰিছোঁ, এতিয়া আলু খাবলৈ। এয়া মিঠা আলু সিজালোঁ, গোমধান পুৰিলোঁ, এতিয়া এয়া খাম আৰু গোমধানত লগাই। বজাৰলৈ গৈছিলোঁ, বজাৰত একো খোৱা হোৱা নাই, কাৰণ ৰাতিপুৱা ব্ৰেড খাই গৈছোঁ, ব্ৰেড বাটাৰ। তাৰপিছত আহি পেলাই মই ঘৰতে থাকিলোঁ, হাজবেণ্ড আকৌ বজাৰলৈ গ'ল, মিঠা আলু দেখিছিলে, আনিবলৈ পাহৰি গ'লোঁ। আৰু আনাৰস আনিলে, আকৌ মাছৰুম আনিলে, বিলাহী আনিলে, এইখিনি আনিলে। এতিয়া এয়া খাই লওঁ আৰু ধুনীয়াকৈ। মই খাই বহুত এটাও ভাল নাপাওঁ, কিন্তু খালে বহুত ভাল, বেনিফিটছ বহুত আছে, সেইকাৰণে এইটো বতৰত খাব লাগে। ছিজনৰ বস্তু খাবই লাগে আৰু ছিজনৰ বস্তু ছিজনত খালে বাবাই কয় ছিজনৰ বস্তু ছিজনত খোৱাই।
ন বাবাই বহুত ভাল পায় মিঠা আলু এইটো জুইত পুৰি খাই আৰু ভাল লাগে মাঘৰ বিহু পৰা আৰু সন্ধিয়া সন্ধিয়া বইল কৰি দিব লাগে আৰু জলকীয়া আৰু নিমখ দি দিব লাগে বহুত ভাল পায় একদিন আমাৰ কি হৈছে নাজানো সন্ধিয়া আমাৰ গোমধান লাগে ঠাণ্ডা যে পৰিছে আৰু ঠাণ্ডাত একদম গৰম গৰম পূৰা গোমধান পূৰা বাকলি গুচাই আছে মই আগতে এটা ভিডিঅ'ত দেখুৱাইছিলোঁ যে নিমখ দি এৰুৱাব লাগে ওপৰত ৰসটো কিন্তু আপুনি যদি চুৰি দিও এৰুৱাব বিচাৰে ইয়াত দেখিছেনে বাকলিটো এনেকৈ বাকলিটো এৰাই যায় দেখিছে কি ধুনীয়াকৈ তৰপে এনেকৈ বাকলিটো এৰুৱাই দিব পাৰি এনেকৈ আটাইখিনি কাটি লৈছোঁ ইয়াত 2 পেকেট লৈছোঁ প্ৰথমতে অলপ বাটাৰ দিলোঁ বাটাৰ দি পেলাই জলকীয়া দিলোঁ জলকীয়া দি মাছৰুমখিনি ভাজি ল'লোঁ ঢাকনা মাৰি 5 মিনিট তো তাৰপিছত আকৌ ওপৰত 1 চামুচ বাটাৰ দি দিছোঁ দেখিছেনে এতিয়া ধুনীয়াকৈ মেল্ট হ'বলৈ দিম আপোনালোকে মাছৰুম কটাৰ আগতেই ধুই ল'ব কাটাৰ পিছত নুধুব যদি তেনেকুৱা কৰে মাছৰুমৰ পৰা বহুত পানী ওলায় তো ঢেৰ সময় লাগি যায় তো কম সময়ত কৰিবলৈ হ'লে আগতেই ধুই ল'ব মাছৰুমখিনি ধুনীয়াকৈ সিজি গ'ল তাৰ ওপৰতে এতিয়া দেখিছেনে ক্ৰীম দি দিছোঁ মই ইয়াত 2-3 চামুচ হিচাপত দিছোঁ ক্ৰীমখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই অকণমান টাইম ভাজি ল'ম ল' ফ্লেমত একদম ল' ফ্লেমত তো এতিয়া আমাৰ মাছৰুম ৰেডি হৈ গৈছে 4 পিঞ্চ জালুকৰ গুড়ি এনেকৈ স্প্ৰিংকল কৰি দিছোঁ গেছৰ ষ্টভটো অলৰেডি বন্ধ কৰিলোঁ ক্ৰীমখিনি দি বন্ধ কৰি দিছোঁ গেছৰ ষ্টভটো ধুনীয়াকৈ শ্বপিং বৰ্ডৰ একদম ধনিয়া পাতখিনি একদম মিহি মিহিকৈ কাটি লৈছোঁ ধনিয়া পাত দি দিছোঁ এতিয়া মই মটৰ গুচাই আছোঁ লোকেল মাছৰুমটো এটা নতুন ৰেচিপি এটা বনাবলৈ ন' অনিয়ন ন' গাৰ্লিক ন' জিঞ্জাৰ ন' অইল ৰেচিপিটো মই মোৰ ইউটিউব চেনেলতে আপলোড কৰিম ৰেচিপি হিচাপে তো আপোনালোকে চাব যেতিয়া আপোনালোকৰ ব্ৰত থাকে তেতিয়া যদি কিবা স্পেচিয়েল খাব মন যায় তো তেতিয়া খাব পাৰিব আমাৰ খাবৰ কাৰণে ৰেডি মটৰ মাছৰুম এয়া বাটাৰ ক্ৰিমি মাছৰুম আৰু এয়া মটৰ মাছৰুম এইটো লোকেলটো আৰু এইটো বটম মাছৰুম চানডে স্পেচিয়েল মাছৰুম থালি ন' অইল ন' জিঞ্জাৰ ন' গাৰ্লিক ন' অনিয়ন এইটো হাজবেণ্ডে বনাইছে আৰু এইটো মই বনাইছোঁ কালি ৰাতি 8টাতে ভাত খোৱা তো এতিয়া 8:30 বাজিলে 24 ঘণ্টাতকৈ বেছি হৈ গ'ল তেন্তে খাই লওঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ